টকা বহুতখিনি পাইছে বোলে, এতিয়ালৈকে আমি দেখা নাই। লুকুৱাই থৈছে, বেগটো লুকুৱাই থৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ লৈছে এই মুহূৰ্তত, এটা ডাঙৰ খবৰ। তিনিচুকীয়াৰ মাকুমত টকাৰ পাহাৰ দেখিবলৈ পোৱা গৈছে। এইকাৰণে টকাৰ পাহাৰ বুলি কৈছোঁ। ড্ৰাগছ ব্যৱসায়ীৰ ঘৰত বান্দিলে বান্দিলে টকা উদ্ধাৰ হৈছে আৰু টকা হিচাপ কৰিবলৈ আনিবলগীয়া হৈছে টকা হিচাপ কৰা মেচিন। উদ্ধাৰ কৰা হৈছে ইটোৰ পিছত সিটো টকাৰ বেগ। আমি পোনে পোনে আপোনালোকৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম কিদৰে হুলস্থুলীয়া পৰিৱেশৰ মাজত আৰক্ষীয়ে টকা হিচাপ কৰিবলগীয়া হৈছে। এয়া চাওক দৃশ্য, ইটোৰ পিছত সিটো বেগ লৈ অহা হৈছে, মেচিন অনা হৈছে আৰু আৰক্ষীয়ে অভিযান চলাইছিল। গোপন সূত্ৰৰ পম খেদি পবিত্ৰ মৰাণক প্ৰথমতে আটক কৰিলে আৰু সেই পবিত্ৰ মৰাণৰ বাসগৃহত যি মিচিং গাঁৱত তেখেতৰ ঘৰ আছে, তেখেতৰ ঘৰত গৈ যেতিয়া অভিযান চলালে, কোনো সূত্ৰ গোপন সূত্ৰৰ পম খেদি অভিযান চলালে, ড্ৰাগছ জব্দ কৰিছে, নগদ টকা উদ্ধাৰ কৰিছে আৰু বাহন এখন জব্দ কৰিছে। ইতিমধ্যে আৰক্ষীৰ জিম্মাত আছে পবিত্ৰ মৰাণ আৰু বাসগৃহটোত গৈ আৰক্ষীয়ে যেতিয়া অভিযান চলালে, তালাচী অভিযান চলাইছিলে, তাৰ পাছতে দেখিবলৈ পোৱা গৈছে যি নেকি আৰক্ষীয়ে উদ্ধাৰ কৰাৰ পাছত হিচাপ কৰোঁতে মেচিন আনিবলগীয়া হৈছে। গতিকে এক ডাঙৰ অপৰাধ, বহুতে মন্তব্য প্ৰদান কৰিছে। আমি পুনৰ সেই প্ৰথম দৃশ্যটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ, টকা হিচাপ কৰাৰ দৃশ্যটো। এয়া চাওক, বান্দিলে বান্দিলে টকা আৰক্ষীয়ে উদ্ধাৰ কৰি এফালৰ পৰা হিচাপ কৰি গৈছে। ইটোৰ পিছত সিটো বেগ ঘৰৰ ভিতৰৰ পৰা উলিয়াই আনি হিচাপ কৰিবলৈ আৰক্ষীয়ে যি ব্যৱস্থা গ্ৰহণ কৰিছে, বহু সময় লাগিছে এইসমূহ টকা হিচাপ কৰোঁতে। আৰু এইসমূহ টকা নগদ ধন দীৰ্ঘদিনৰ পৰা জমা কৰি আছিল বুলি জানিব পৰা গৈছে। টকা বহুতখিনি পাইছে বোলে, এতিয়ালৈকে আমি দেখা নাই। লুকুৱাই থৈছে, বেগটো লুকুৱাই থৈছে, বেগটো লুকুৱাই থৈছে। সিহঁতৰ ইমান পইচা ক'ৰ পৰা আহিলে? ঘৰ যদি পইচা হয় লুকুৱাবলগীয়া কথা নহয় ন, প্ৰুফ দেখাব পাৰিব লাগিব। মানে অনুমান 6-7 লাখ টকা বুলি কৈছে। 60 লাখ বুলি কৈছে। 60 লাখ মানুহৰ পইচা ক'ৰ পৰা আহিলে ইমান পইচা? সোণৰ গহনা পাতি আছে, কিন্তু বেগত লুকুৱাই থৈছে, আমি দেখা নাই এতিয়ালৈকে।